পৰেশ কাইদেউ আপোনালোকে মই শুনা নাই মোক আকৌ আগতেও এজনে সুধিলে প্ৰাগৰ পৰাও মই এটা কথা কওঁ দেই আপোনালোকক পৰেশ কাইদেউ মানুহটো কি হৈছে আপোনালোকে নিজে কওকচোন কি মুখ্যমন্ত্ৰীৰ সুৰত সুৰ মিলাই আছে নো কোনটো জুবিন গাৰ্গে বাৰু ইয়াতে সুইচাইড কৰিছে কওকচোন পৰেশ কাইদেউক আমি চবেই সন্মান কৰো চবেই এটা কাৰণতে যে তেখেতে কম্প্ৰমাইজ কৰা নাই তেখেতৰ লাইনটো ভুল বুলি চবেই কয় কিন্তু তেখেতক সন্মান কৰে কাৰণ অসমৰ কাৰণে তেখেতে জীৱন যৌৱন চব দি দিছে কিন্তু এতিয়া ক'ত চৰকাৰৰ পক্ষত থাকি কি বক্তব্য আহিছে সেইটো আমিতো ছাপোৰ্ট কৰিব নোৱাৰো ভাই পৰেশ কাইদেউক অনুৰোধ জনাইছো আপুনি দূৰত থকাৰ কাৰণে চাগে অকল টিভি চাই হেৰি কৰাৰ কাৰণে চাগে আপোনাৰ এনেকুৱা হৈছে অসমীয়া মানুহ একেবাৰে উত্তেজিত হৈ আছে জুবিন গাৰ্গৰ মৃত্যুক লৈ আপুনি এইবিলাক কথা নকব জুবিন গাৰ্গে কোনো চুইচাইড কৰা নাই জুবিন গাৰ্গক মৃত্যুৰ কাৰণে ঠেলি দিয়া হৈছে যে অপৰাধীবিলাকে শাস্তি পাব লাগিব আৰু জুবিন গাৰ্গৰ ঠাইলৈ আমি যেতিয়াই মন যায় তেতিয়াই যাম মোকতো পৃথিৱীৰ কোনো বাধা দিব নোৱাৰে হিমন্ত বিশ্ব শৰ্মা নালাগে তেওঁৰ দেউতাক আহিলেও মোক বাধা দিব নোৱাৰে মইতো যেতিয়াই যাম এইটো হিমন্ত বিশ্ব শৰ্মাই কওক পৰেশ বৰুৱাই কওক অন্য কোনোবাই কওক মই কৈছো বাৰম্বাৰ কৈছো যে হিমন্ত বিশ্ব শৰ্মাৰ দেউতাক আহিলেও মই নামানো নহব জুবিন গাৰ্গৰ থলিলৈ মই যেতিয়া মন যায় তেতিয়া যাম কোনেও বাধা দিব নোৱাৰে কোনো অসমীয়াকে বাধা দিব নোৱাৰে কালি পাৰিলে জানো মই সকলো অসমীয়াকে আহ্বান জনাইছো আপোনালোকে দিনে ৰাতিয়ে যেতিয়াই মন যায় তেতিয়াই আহক যেতিয়াই মন যায় আপোনালোক তেতিয়াই আহক কোনেও বাধা দিব নোৱাৰে এইটো কামত